হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকক আকৌ এটা মানে অতি জৰুৰী সকলোতে পোৱা যায়, য'তে ত'তে পোৱা যায়, ৰাস্তা কাষত বা ঘৰৰ বাৰী সকলোতে পোৱা যায়। আমি ইয়াক গুন্দুৰা বন বুলি কওঁ আৰু বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নাম হ'বও পাৰে। আপোনালোকে এই গছবিধ চাই লওক, উদ্ভিদবিধ বিশেষকৈ এই উদ্ভিদবিধ দেখিবলৈ এনেকৈ য'তে ত'তে থাকে বা কোনো গুৰুত্ব নিদিব পাৰে, কিন্তু এই গছজোপাৰ ঔষধি গুণ বহুত বেছি আছে। এই ইয়াক কি কামত কৰা হয় আপোনালোকে ধৰি লৈছোঁ, পটককৈ কাৰোবাৰ হাতত কটাৰীয়ে কাটিলে বা কোনোবাই খুচিলে, কিবা যিকোনো ঘাঁ চাহ হ'লে অতিৰিক্ত যদি তেজ ওলালে ইয়াৰ দুটামান পাত লৈ পেলাই অলপ হাততে এনেকৈ মোহাৰি লৈ ধুনীয়াকৈ কটা বা চিঙা ঘাঁ খোচা জেগাত যদি তেজ ওলাই আছে তাত মোহাৰি পেলাই লগাই অকণমান সময় 5 মিনিটমান যদি দবাই ৰাখি দিয়া হয়, তেতিয়া অট'মেটিক তেজটো ৰৈ যায় আৰু ই ঘাঁটো শুকুৱাবলৈ সোনকালে শুকুৱাত সহায় কৰে আৰু খুব য'তে ত'তে পোৱা যায় এই উদ্ভিদবিধ। গতিকে আপোনালোকে কোনোবাই যদি বহুতে জানেই এই কামটো কৰি কাটিলে যদি তেজ ওলাই এই বনটো লগায়, কিন্তু বহুতে নাজানিব পাৰে। নজনাসকলৰ কাৰণে ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে যদি জনাসকলে ভিডিঅ'টো স্কিপ কৰি যাব পাৰে। সকলোতে পোৱা যায়। আমাৰ অসমত অলপ বেলেগ ধৰণৰ হ'ব পাৰে। ইয়াত কিন্তু কৰ্ণাটক হয়, বেলগাঁও, ইয়াত বেলেগ অকণমান ৰংটো বেলেগ হৈছে বা গছজোপা বেলেগ হৈছে। গতিকে অসমতো এই এনেধৰণৰ পোৱা যাব। গতিকে আপোনালোকে সকলোৱে চাই লওক। যদি আপোনালোকৰ পটককৈ হঠাৎ কটা চিঙা কিবা এটা হৈ যায়, তেতিয়া আপোনালোকে এই গছবিধ লগাই ল'ব পাৰে। আপোনালোকৰ ঘাঁডোখৰত বা য'তে তেজ ওলাই আছে লগাই অকণমান সময় দবাই ৰাখি দিলে আপোনালোকৰ সুন্দৰকৈ তেজটো ৰৈ যাব আৰু আপোনালোকে অকণমান সময় পিছতে বিষৰ পৰাও ৰক্ষা পাব, বিষটো নাইকিয়া হৈ যাব। যদি ইয়াৰ দুবিধ আছে। এবিধ হালধীয়াকৈ ফুল ফুলে নেকি, আৰু এবিধ এনেকুৱা বগাকৈ ফুল ফুলে। যিকোনো এবিধ হ'লেও হৈ যায়। আচলতে যিকোনো দৰৱ বা এনেকুৱা ধৰণৰ গছবিলাকত যদি এনেকুৱা ক'লা ৰংটো থাকে, যিকোনো উদ্ভিদৰ এই ক'লা ৰংটো যিটো দৰৱত থাকে, সেই ক'লা ৰং থকা গছবিধে বেছি ভাল কাম কৰে। গতিকে আপোনালোকে বগা যদি পোৱা যায় বগা লগাব পাৰে। যদি এনেকুৱা ক'লাবিধটো পোৱা হয় তেতিয়া আৰু বেছি ভাল। ক'লা বস্তুটোৱে হ'ল আপোনালোকে বেছি কাম কৰে, ইয়াত আঠাটো বেছি থাকে আৰু ইয়াৰ হেৰিটো বেছি, কেপাচিটিটো বেছি থাকে। গতিকে আপোনালোকক দেখাই দিলোঁ। আপোনালোকে যেতিয়া তেতিয়া পাৰে এইখিনি লৈ আপোনালোকৰ ঘাঁত লগাব পাৰিব। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰি, যদি ইউটিউবত চাই আছে ফ'ল' কৰিব আৰু যদি ফেচবুকত চাই আছে